তো আমাৰ গাঁৱৰ ৰাসখনৰ মানে গোটেইখিনি কাম কাজ হৈয়ে গৈছে আৰু আমি চাব গৈ আছোঁ বৃন্দাবন কেনেকৈ তেওঁলোকে সজাইছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আছোঁ বলক মানে কি আজি ডাব মই প্ৰায় নানিলোঁ কাৰণ কথাটো হ'ল কি ঘৰতে ইটো সিটো কাম কৰি থাকোঁতে দেৰি হৈ গ'ল আৰু যোৱাকালি ডাব কেইটামান আছিলে তাকে লৈ আহি আছোঁ অলপ এবাৰ ৰাস মানে ধামাকাই হ'ব আৰু এই চাৰিআলি পালোঁ আহি আৰু আমাৰ এই বাগজাপ ৰাসৰ পূৰা মানে জোৰ চলি আছে আৰু গোটেইখিনি কাম কাজ কৰি আছে দেখিছে নে যিহেতু অহাকালিৰ পৰা ৰাস কি খবৰ ভাল ভাল ৰাসখন আহিলে কেনেকুৱা লাগে ভালে লাগে থেংক ইউ এবাৰ কি ভাড়াই মাৰিম বুলি ভাবি আছা নেকি নাই চাই লওঁ হয় নেকি চবফালে শিকিব লাগিব ঠিক আছে বলক আমাৰ বৃন্দাবন কেনেকুৱা সজাইছে সেইখিনি দেখুৱাব গৈ আছোঁ আৰু যোৱা বছৰ আছিলে আমাৰ এই সেইটো ছাইডে আছিলে আৰু সেইবাৰত মানে কিবা হেৰিত বৃন্দাবন দিছে ইয়াতে অলপ বৃন্দাবনখন অকণমান দেখুৱাই দিওঁগৈ আপোনালোকক আৰু চাওক এইবিলাক হৈছে চব দোকানৰ অলপ দোকানৰ দা কি দোকান দিব মিঠাই বা মানে কি এই লাইনটো মিঠাই হ'ব নেকি মানে কি তাৰ পৰা ইয়ালৈকে হা মানে কি মই ডেইলি ভিডিঅ' বনাওঁ মানে ৰাইজক দেখুৱাই থাকোঁ আৰু দেখুৱাব আহি আছোঁ আমাৰ ইয়াতে কিমান দোকান বজাৰ আহিছে কিমান কি হৈছে আৰু বৃন্দাবনখনো দেখুৱাব আহি আছোঁ আৰু এইবাৰ বৃন্দাবনখন চাওক ক'ত দিছেগৈ অলপ পূৰা লাইন হৈ আহিব এবাৰ মানে দোকান বজাৰ বেছি হ'ব দিয়ক বৰ ধামাকাই হ'ব অলপ বৃন্দাবনত যোৱা ব্ৰিজ বনাই আছে ন মানে কি ভাবিছিলে এইখিনিতে মাটি পোৱাম বুলি কিন্তু পিছত চিন্তা কৰিলে মাটি মানে বহুত লাগিব সেইকাৰণে ইয়াত পেণ্ডেলকে ৰিস্কটো দিলে ধুনীয়া ব্ৰিজ হয়নে নহয় ভালো লাগিব ঠাইখিনি বেয়া হৈছে নেকি বৃন্দাবন ভাল হৈছে ন যোৱা বছৰ আছিলে সিটো পাৰত আৰু এবাৰ দিলে ইয়াতে গতিকে লাগি আছে আজি ৰিলিজ হৈ যাব চাগে হা কৰা বৃন্দাবন ইয়াতে অঁ দিয়া এয়া সজাই আছে দাদাহঁতে ধুনীয়াকৈ বৃন্দাবন আৰু নাই কাম বনখিনি কৰি থকা হেৰি কৰিছোঁ আৰু যা যোৰা কৰি থকাখিনি চাওক কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰিব ইয়াতে দিছে আমাৰ বৃন্দাবনখন আৰু সেই তাতে মানে যিটো পথ আছিলে সেই পথটোত মানে মাটি ভৰাম বুলি ভাবিছিলে কিন্তু মাটি বহুত মাটি লাগিব আৰু সেইকাৰণে মাটি দিয়া নহ'ল আৰু পেণ্ডেলকে দাদাক ৰিস্কটো দিলে আৰু দাদাই মানে ধুনীয়াকৈ এখন ব্ৰিজ তৈয়াৰ কৰি দি আছে এইখন ৰাতি অহাকালি ভাল লাগিব গতিকে অহাকালি হেৰিটো দেখাম আপোনালোকক কেনেকুৱা সজাইছে আৰু বৰ্তমান কাম বন যিখিনি কৰি আছে সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ চাওক বৃন্দাবন ইয়াতে অশুভত হ'ব আমাৰ খুৰা এজন আহি আছে আৰু খুৰাজনক সুধিব অঁ বোলা কেনেকুৱা হ'ব বৃন্দাবন ইয়াত ঠিক আছে আহি আছোঁ কাৰ্যালয়ত আৰু কাৰ্যালয়ত কি বৃন্দাবন যেনেকৈ চলাই আছিলে আৰু তাত দেখুৱাই পেলাই আহিছোঁ এতিয়া মই মেইন কাৰ্যালয়ত আৰু কাৰ্যালয়ত এখন মানে বেনাৰ নিচিনা তৈয়াৰ কৰি আছে কি বেনাৰ দেখুৱাই আছোঁ আপোনালোকক নহয় এখন হেৰি পতাকাহে হেৰি তৈয়াৰ কৰি আছে তেওঁলোকে দেখিছে চাগে চাওক বাগজাপ আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতি শ্ৰী শ্ৰী কৃষ্ণই নম এখন পতাকা উত্তোলন হ'ব কালি অহাকালি হ'ব আজি হ'ব নেকি অঁ পতাকা উত্তোলন আজি হ'ব ন ঠিক আছে ভুলে হৈছে খুৰা আজি কি কি হ'ব আমাৰ ইয়াতে আজি আমাৰ
এই বাগজাপ আঞ্চলিক ৰাস উৎসৱৰ আজি গণ গাব তাৰমানে আজিৰ পৰা আৰম্ভ আৰু অহাকালি ৰাসলীলা আছে তাৰপিছত আছে আমাৰ চুপাৰহিট গায়িকা আপা চাব আহিব আৰু নিশাটো আছে শিৱসাগৰৰ মৎস্যগন্ধা নাটক ধুনীয়া সেয়েহে আমি সমূহ ৰাইজক আমি বাগজাপ ৰাসত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ এই পতাকা উত্তোলন এতিয়া কিমান সময়তে হ'ব এই মুহূৰ্ততে হ'ব এই মুহূৰ্ততে হ'ব ন গতিকে ব'লক আৰু মই গৈ আছোঁ একদম আমাৰ ৰাস মন্দিৰত আৰু মেইনখিনি দেখুৱাই আছোঁ আপোনালোকৰ তাৰ যোৰা পূৰা চলি আছে চাওক ধামাকাৰ বহুত কেনে এটা কৰি লওঁ মজাকৈ আৰু এইখনে মঞ্চখন এতিয়া বঢ়িয়াকৈ তৈয়াৰ কৰি তুলিছে চাওক এখন মঞ্চখন সম্পূৰ্ণ কাম বাকী আছিল সেই মাটি যে ভৰাই আছিলে আৰু মাটি ধুনীয়াকৈ ফিল আপ কৰি আৰু এখন মঞ্চৰ ধুনীয়াকৈ তৈয়াৰ কৰি তুলিলে আৰু যিহেতু আজি পতাকা উত্তোলনো হ'ব আৰু গধূলা হ'ব কি বুলি কয় এইটো গানবিলাক যে গণবৰ্ণ নে কি বুলি কয় এই মণিকোট কি ধুনীয়াকৈ চাফা চুফা কাম কৰি আছে আৰু সেইটো হ'ব ষ্ট'ৰ ৰুম ন মানে কি ষ্ট'ৰ ৰুমটো ভাঙা গৈছিলে আৰু ভাঙা যোৱাৰ পাছত মানে অলপ অসুবিধা হৈছে ন খুৰা খুৰা আমাৰ প্ৰতি বছৰে থাকে ষ্ট'ৰ ৰুমতেই আৰু ষ্ট'ৰ ৰুমটো আমাৰ ভাঙা যোৱাতে নতুনকৈ বনাব এতিয়া বৰ্তমান পেণ্ডেলৰ দ্বাৰাই ধুনীয়াকৈ হেৰি কৰি দিছে আৰু এয়া খুৰাহঁতে ধুনীয়াকৈ কাম বন কৰি আছে খুৰা আজি যিহেতু পতাকা উত্তোলন হ'ব আৰু গধূলালৈ কি হ'ব গুণ গাব গুণ গাব না গুণ গাব গধূলালৈ আৰু অহাকালিৰ পৰা ৰাসলীলা হ'ব আৰু আজি গধূলাই হ'ব ফুল প্ৰসংগ খুৰা এটা কাম কৰি আছে আহিব দেই আপোনালোকে যদি আমাৰ বাগজাপ ৰাস চাইছে তেতিয়াহ'লে নিশ্চয় আহিব অহাকালিলৈ আৰু বহুতে কমেণ্টো কৰিছে যে বাগজাপৰ ৰাস ভাল লাগে বুলি ধুনীয়া ধুনীয়াকৈ জ্যেষ্ঠসকলে বহি আছে আৰু সমালোচনা কৰি আছে আমাৰ পোনপ্ৰথমতে ধেন্দা ইয়াৰ আগতে মই দুটামান ভিডিঅ' দিছিলোঁ আৰু বহুতে কমেণ্ট কৰিছে যে আমাৰ বাগজাপৰ মানে ৰাস লীলা খুবেই ভাল হয় ইয়াক লৈ কি ক'ব খুৰা খুৰা মই এদিন আপোনালোকক চিনাকি কৰি দিছিলোঁ যে গধূলাই হওক ৰাতিপুৱাই হওক আমাৰ এই ৰাস মণিকোট নামঘৰীয়া যিখিনি আমাৰ পূজা পুতল কৰে ডেইলি খুৰা আছিলে মই চিনাকি কৰি দিছিলোঁ আৰু খুৰাজনক তাৰ মাজতে কৈছিলেও আপোনালোকে চিনি পাওঁ বুলি খুৰা বহুতে কয় যে আমাৰ বাগজাপ আঞ্চলিকৰ ৰাসখন যোনে এবাৰ চাই গৈছে আৰু খুবেই ভাল পোৱা বুলি কৈছে ইয়াক লৈ আপুনি এতিয়া কি ক'ব ইয়াক লৈ কোৱা অৰ্থটো এইটোৱে আমি ৭৯তম এতিয়া বৰ্তমান আমাৰ ৰাস উৎসৱ উদযাপন কমিটি হিচাপে চলি আছে এই ৰাসটোত যিটো পৰম্পৰা আমাৰ নীতি মাংগল্য কৰ্ম সাংগঠনিক হিচাপে এই কৰ্মভাগ চলিয়ে আছে আৰু চলি থাকিব গতিকে ৰাইজৰ সহায় সহানুভূতিত উদীয়মান যুৱকৰ সৈতে যিটো ৰাস উদযাপন কৰি থকা হৈছে গতিকে সেইটো আপোনাৰ বাহিৰৰ যিসকল দৰ্শক তেখেতসকলে চাই চিন্তি নিশ্চয় এটা আমাক সু পৰামৰ্শ দিছে আৰু সেই পৰামৰ্শৰ মতে আমি বৰ্তমান এই বাগজাপ আঞ্চলিক ৰাস উৎসৱ উদযাপন কমিটি হৈ এই কৰ্মভাগ চলাই আছোঁ আৰু চলি থাকিব বুলি আশা কৰোঁ ধন্যবাদ খুৰাক আমি ধন্যবাদ দিলোঁ আৰু মই ইয়াৰ আগতে দেখুৱাইছিলোঁ যে কিমান বছৰ হৈছে কিমান কম হৈছে আমাৰ বাগজাপখনৰ ৰাস উদযাপন হোৱা দেখুৱাই এইটো চাওক ৭৯তম বাগজাপ আঞ্চলিক ৰাস উৎসৱ ২০২৪ আৰু ইয়াতে ধুনীয়াকৈ চান্দাৰ বৰঙণি দি আছে আৰু ময়ো লাহে ধীৰে দিব লাগিব আৰু আমাৰ পতাকা উত্তোলন হৈ গ'ল
এইখন দেখিছে নহয় ওপৰত এইখন পতাকা মণিকূটৰ ওচৰতে এইটো হ'ল মণিকূট আৰু মণিকূটটোৰ ওচৰতে এখন পতাকা উত্তোলন হৈ গ'ল কিন্তু আমি যে কৰি আছোঁ পতাকা বুলি কিন্তু সাধাৰণতে ক'ব গ'লে পতাকা নহয় আৰু ইয়াক কি কয় আমাৰ খুৰা কৈ দিব খুৰা আমি যে কৰি আছোঁ পতাকা এতিয়া পতাকা বুলি ক'ব গ'লে আমাৰ যিবিলাক স্কুলত হওক ক'ৰবাত হওক য'ত নেকি অশোক চক্ৰটো থাকে সেইখনকহে কয় সাধাৰণতে পতাকা কিন্তু এখন কি আছিলে বুলি কয় এখন হ'ল ধৰ্মীয় বৈদিক সমাজৰ ধ্বজা বৈদিক সমাজৰ ধৰ্মীয় ধ্বজা বুলি কয় ধ্বজা আমি যে পতাকা বুলি কৈ আছিলোঁ কিন্তু সাধাৰণতে পতাকা নহয় এখন হ'ল ধৰ্মীয় ধ্বজা আৰু তাক মানে কৈছে কি বৈদিক সমাজৰ ধৰ্মীয় ধ্বজা আমি পতাকা বুলি কৈ আছিলোঁ দেখিছে ইয়াতে বহুত কিছুমান কথা থাকে অৰ্থ থাকে গতিকে আজিহে এই কথাটো আমি সম্পূৰ্ণ গম পালোঁ ন খুৰাক অশেষ ধন্যবাদ দিলোঁ আৰু ৰাস উৎসৱৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ খুৰাক ধুনীয়াকৈ যাতে ৰাসখন উপভোগ কৰিব পাৰে আৰু আপোনালোকেও যদি আগে পিছে চাইছে আমাৰ বাগজাপ আঞ্চলিক ৰাস উৎসৱ যদি আপোনালোকে উপভোগ কৰিছে নিশ্চয় আহিব আৰু যদি আপোনালোকে ওচৰে পাছে আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ যদি হয় আমন্ত্ৰণ জনাইছোঁ আমি আমন্ত্ৰণ কৰিছে আৰু আহিব চাব ধুনীয়াকৈ চাই যাব আৰু কেনেকুৱা কিখিনি যা যোৰা চলি আছে সেইখিনিতো মই আপোনালোকক দেখুৱাইছোঁৱে নে খুৰা ধন্যবাদ